সো এতিয়া আমি এনেকুৱা এটা গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে উল্লেখ কৰিম বা আমি ডিসকাস কৰিম যাৰ বিষয়ে হয়তো তোমালোকৰ বহুত ছাত্ৰ ছাত্ৰী ইয়াৰ বিষয়ে নাজানা, বহুত ছাত্ৰ ছাত্ৰী ইয়াৰ বিষয়ে শুনা নাই। ঠিক আছে, আমি এনেকুৱা এটা ঘটনাৰ বিষয়ে উল্লেখ কৰিম যাৰ বিষয়ে তোমালোকে বহুতেই শুনা নাই। আৰু মই ভাবো যে আমাৰ এই ক্লাছটোৰ মেবি আমাৰ কণ্টেণ্ট টিমে এই ক্লাছটোৰ পৰা এই কাটটো লৈ গৈ কিনে ইউটিউবত দিব পাৰে। চ' ইউটিউবত দৰ্শকসকলৰ এটা কুৱেশ্যন আহিব যে এই যিটো ঘটনা, এই ঘটনাৰ বিষয়ে আমি ক'ত পাম বা ইয়াৰ উৎস কি। তো মই ক'ব খোজো যিবোৰ মানুহে বা যিবোৰ ছাত্ৰ ছাত্ৰী ইংলিছত অসমৰ ইতিহাস বা আসাম বুৰঞ্জী আসাম হিষ্ট্ৰী পঢ়ে তেওঁলোকক মই ক'ব খোজো যে ই গেটৰ বুকখনত তোমালোকে ইয়াৰ বিষয়ে উল্লেখ পাবা। তাৰ বাহিৰেও যিবোৰ ষ্টুডেণ্টে যিবোৰ ছাত্ৰ ছাত্ৰীয়ে অসমীয়াত পঢ়ি আছে তেওঁলোকক মই ক'ব খোজো যে পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ যিখন কিতাপ আছে আসাম হিষ্ট্ৰী, অসমৰ বুৰঞ্জী বুলি যিখন কিতাপ আছে পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ, তেওঁৰ বুকৰ 6 নম্বৰ অধ্যায়ৰ 45-46 নম্বৰ সংখ্যক পেজত তোমালোকে ইয়াৰ বিষয়ে উল্লেখ পাবা। আজি আমি কিহৰ বিষয়ে কথা পাতিম? এনেকুৱা এজন অসমৰ বা কামৰূপৰ এনেকুৱা এজন ৰজা যোনে নিজৰ এই মন্ত্ৰীক তেওঁৰ পুতেকৰ মাংস ভক্ষণ কৰিবলৈ বাধ্য কৰাইছিল। বাধ্য নহয়, গোপনে খুৱাইছিল, আৰম্ভণিতে মনে মনে খুৱাইছিল, তাৰপিছত কৈ দিছিল। তো কি হয় কাহিনীটো ইয়াৰ বিষয়ে চাম। তাৰ মাজতে মই এটা বস্তু ক'ব খোজো, মই পটকৈ মনত পৰি গ'ল, মই ক'ব খোজো তোমালোকৰ জ্ঞাতাৰ্থে, অনলাইন ষ্টুডেণ্টখিনিৰ জ্ঞাতাৰ্থে ক'ব খোজো যে ইমান বছৰে মই দেখি আহিছোঁ যে ষ্টুডেণ্টছবিলাকে, কাৰণ এইবাৰতো প্ৰিলিমছ অসমীয়াতো হ'ব, অসমীয়াত প্ৰিলিমছ হ'বৰ কাৰণে ষ্টুডেণ্টছবিলাকৰ আগ্ৰহ বেছি বাঢ়িছে অসমীয়াত পৰীক্ষা দিবৰ কাৰণে। তো অসমীয়াত বুক বিচাৰি পোৱাটো বহুত টান বৰ্তমান সময়ত, যদিও বুক বিচাৰি পোৱা বহুত ধৰা কষ্টলি হৈ যায়, তাৰ লগতে তোমাৰ হয়তো গোটেই বস্তু নাথাকে। চ' মই নিজৰ ফালৰ পৰা সদায় চেষ্টা কৰি আহিছোঁ যে অসমৰ ছাত্ৰ ছাত্ৰীখিনিৰ লাভ হওক, সেইকাৰণে মই নিজৰ ফালৰ পৰা এটা বস্তু ভাবিছোঁ যে অলৰেডি কমপ্লিট হ'ল, মানে জাষ্ট আপলোড কৰিব লাগে। তো অসমৰ সমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে মই এটা বস্তু ভাবিছোঁ যে মই এটা কাম কৰিম, মই মোৰ 4খন বুক, এখন হ'ল অসমৰ ইতিহাস আসাম বুৰঞ্জী, এখন কি আসাম বুৰঞ্জী অসমৰ বৰ্ণিল ইতিহাস, আৰু এখন য'ত প্ৰাচীন অসম, মধ্যযুগৰ অসম আৰু আধুনিক অসম একেলগে আছে এখন বুক। তাৰ বাহিৰে প্ৰাচীন ভাৰতৰ ইতিহাস, মধ্যযুগৰ ভাৰতৰ ইতিহাস আৰু আধুনিক ভাৰতৰ ইতিহাস, এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, এই 4খন কিতাপ মই বিনামূলীয়াভাৱে অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মুকলি কৰিম বুলি ভাবিছোঁ। আজিতো হ'ল কিমান, 11 তাৰিখ। তো 4-5 দিন পিছত ইয়াক মই মুকলি কৰি দিম গোটেইসমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে বিনামূলীয়াভাৱে, মোক টকা নালাগে। আৰু এই যিখন কিতাপ আছে এই কিতাপখনৰ এটা চাইডে থাকিব ইংলিছ আৰু এটা চাইডে থাকিব অসমীয়া, এটা চাইডে থাকিব ইংলিছ, এটা চাইডে থাকিব অসমীয়া, ৰিলেট কৰিও পঢ়িব পাৰা। তো সেই বস্তুটো লাভ হ'ব তোমালোকৰ। তো সেইকাৰণে এই কিতাপকেইখন মই তোমালোকক কৈ থৈ দিলোঁ যাতে তোমালোকে নিজৰ লগ বন্ধুকো ক'ব পাৰা, ভাল হ'ব সকলোৰে, ভাল হওক যাতে এটলিষ্ট তোমালোকে। আৰু মই ভাবোঁ যে পিছলৈ বাকী বিষয়বোৰকো মই যাতে দিব পাৰোঁ, মই চেষ্টা কৰি আছোঁ। অলৰেডি ইংলিছত মোৰ গোটেই কণ্টেণ্ট আছে, মই বুক আছে মোৰ ইংলিছৰ গোটেইখিনি, তাক অসমীয়ালৈ ভালদৰে ভাল ভাষাত গোটেইখিনি বস্তু যাতে মই লৈ আহি যাতে একেলগে মই দিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক, তাৰ চেষ্টা কৰিম। বাট আৰম্ভণিত মই এই 4খন বুক প্ৰভাইড কৰিম বিনামূলীয়াভাৱে। ঠিক আছে, এতিয়া আমি আহোঁ আমাৰ মুখ্য ঘটনালৈ। কি ঘটনা আছিল? আমি আৰম্ভ কৰোঁ খেন বংশৰ পৰা। আমি আৰম্ভ কৰোঁ কি বংশৰ পৰা? অসমত খেন বংশৰ পৰা। মন দি শুনিবা, খেন বংশ। খেন বংশত যদি আমি চাওঁ, খেন বংশৰ আমি ৰজা চাম চক্ৰধ্বজ। প্ৰথম ৰজা কাৰ বিষয়ে চাম আমি? চক্ৰধ্বজ। চক্ৰধ্বজ ৰজাৰ বিষয়ে যদি আমি চাওঁ, আমি গম পাম যে চক্ৰধ্বজ যিজন ৰজা আছিল তেওঁৰ সময়তেই, খেন বংশৰ ৰজা চক্ৰধ্বজৰ সময়তেই শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। কাৰ জন্ম হৈছিল? শংকৰদেৱৰ জন্ম হৈছিল কেতিয়া? 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল খেন বংশৰ ৰজা চক্ৰধ্বজৰ সময়ত। এই বস্তুখিনি গম পালা? এতিয়া শুনা, চক্ৰধ্বজৰ মৃত্যুৰ পিছত ৰজা হৈছিল খেন বংশৰ শেষৰজন ৰজা নীলাম্বৰ। কোন? নীলাম্বৰ। ইট ৱাজ নট নীলম্বৰ, ইট ৱাজ নীলাম্বৰ। আৰু এই নীলাম্বৰ যে আছে, নীলাম্বৰ ৰজা হৈছিল 1455 চনত, 1455ত ৰজা হৈছিল নীলাম্বৰ। ঠিক আছে, এতিয়া আমি মুখ্য কাহিনীলৈ আহোঁ। নীলাম্বৰৰ মন্ত্ৰী আছিল সাঁচীপাত্ৰ। কোন আছিল? সাঁচীপাত্ৰ। সাঁচীপাত্ৰ নীলাম্বৰৰ মন্ত্ৰী আছিল। আৰু সাঁচীপাত্ৰৰ পুতেকৰ নাম আছিল মনোহৰ। সাঁচীপাত্ৰৰ পুতেকৰ নাম কি আছিল ধন? মনোহৰ। সাঁচীপাত্ৰৰ পুতেকৰ নাম আছিল মনোহৰ। এতিয়া মই যে ক'লো তোমালোকক যে গেটতো ইয়াৰ বিষয়ে পাবা, আৰু পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ অসম বুৰঞ্জীতো ইয়াৰ বিষয়ে পাবা। অলপমান পাৰ্থক্য আছে, আমি সেই পাৰ্থক্য দুটা চাই লওঁ। আমি প্ৰথমতে গেটৰ বুকৰ বিষয়ে চাওঁ। গেটৰ বুকৰ বিষয়ে চাওঁ যে ইয়াত কি লিখা আছে। মই জাষ্ট কাহিনীটো কৈ দিম, মন দি শুনিবা। গেটত লিখা আছে যে নীলম্বৰ, যিজন নীলাম্বৰ আছিল শেষৰজন খেন বংশৰ ৰজা,
তেওঁ হাসি পাত্ৰৰ যিজনী ওয়াইফ আছিল ঘৈণীয়েক আছিল তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল যেতিয়া ঘৈণীয়েকক এই কথাটো ক'লে নীলাম্বৰে হাসি পাত্ৰৰ ঘৈণীয়েকে অমান্তি হল বা মানা কৰি দিলে আৰু ইয়াৰ কাৰণে নীলাম্বৰৰ বহুত খং উঠিল আৰু প্ৰতিশোধ লবৰ কাৰণেই হাসি পাত্ৰৰ পুতেক মনোহৰক হত্যা কৰি হাসি পাত্ৰক মনোহৰৰ মাংস খুৱাইছিল বুলি কোৱা যায় ইয়ে গেটত এতিয়া আহো আমি পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ অসম বুৰঞ্জীত তাত কি উল্লেখ আছে তাত উল্লেখ আছে মন দি শুনিবা যে নীলাম্বৰে এদিন দেখিলে যে হাসি পাত্ৰৰ পুতেক মনোহৰ মন্ত্ৰী আছিল হাসি পাত্ৰ মন্ত্ৰীৰ পুত্ৰ বা মন্ত্ৰী হাসি পাত্ৰৰ পুত্ৰ মনোহৰে গোপনে মনে মনে কলৈ গৈছে নীলাম্বৰৰ সৰু কুঁৱৰীৰ অন্তপুৰলৈ গৈছে কলৈ গৈছে অন্তপুৰ এতিয়া অন্তপুৰ মানে কি অন্তপুৰৰ যদি তুমি মিনিং চাব যোৱা অন্তপুৰ মানে হৈছে সেই সময়ত ৰাজমহলৰ এনেকুৱা কোঠা য'ত মহিলাসকল আছিল তেওঁলোকে থাকিছিল তো সৰু কুঁৱৰীৰ অন্তপুৰলৈ যোৱা দেখিলে এদিন নীলাম্বৰে কাক মনোহৰক ইয়াক একদম ফিক্স কৰিবৰ কাৰণে কি কৰিলে নীলাম্বৰে কেইদিনমান ৰখিলে আকৌ লক্ষ্য কৰিলে মনোহৰক আৰু পিছত যেতিয়া দৃঢ় ভাবে গম পালে যে মনোহৰ নীলাম্বৰৰ সৰু কুঁৱৰীৰ অন্তপুৰলৈ গৈ থাকে সেই কাৰণে খং উঠি এদিন নীলাম্বৰে মনে মনে মনোহৰক হত্যা কৰিলে কাক হত্যা কৰিলে মনোহৰক হত্যা কৰিলে আৰু মনোহৰক হত্যা কৰি মনোহৰৰ মাংস ৰান্ধি মন দিবা মনোহৰৰ মাংস ৰান্ধি সৰু কুঁৱৰীৰ হাতেৰে নীলাম্বৰে কি কৰিলে সৰু কুঁৱৰীৰ হাতেৰে হাসি পাত্ৰক আহাৰৰ বাবে নিমন্ত্ৰণ কৰি মনোহৰৰ মানে নিজৰ পুতেকৰ মাংসয়ে খুৱালে কাক হাসি পাত্ৰই যেতিয়া সুধিলে এই মাংসটো অলপ কিবা বেলেগ ধৰণৰ লাগিছে কিহৰ মাংস তেতিয়া নীলাম্বৰে ক'লে যে এই কিহৰ মাংস তোৰ পুতেৰৰ মাংস ঠিক আছে মনোহৰৰ মাংস এই বস্তুটো গম পাই হাসি পাত্ৰ ভাঙি গ'ল অবভিয়াছলি এনেকুৱা এটা মহাপাপ হ'ল ন হাসি পাত্ৰৰ তো হাসি পাত্ৰই গম পালে যে কি কৰি পেলাল তো ভাঙি গ'ল তুমি ভাবিব নোৱাৰা কেনেকুৱা এটা ফিল হৈছিল হাসি পাত্ৰৰ তাৰ পিছত হাসি পাত্ৰই ভাবিলে যে নাই ইয়াৰ প্ৰতিটো প্ৰতিশোধ ল'ব লাগিব মই কি কৰা যায় ডাইৰেক্টলি তো প্ৰতিশোধ ল'ব নোৱাৰি ডাইৰেক্টলি নীলাম্বৰক যাই মাৰি পেলাব পাৰিব জানো এজন ৰজাক নোৱাৰে কি কৰা যায় এদিন নীলাম্বৰৰ ওচৰলৈ হাসি পাত্ৰ আহি ক'লে যে মহাৰাজ মই যিটো পাপ কৰিলো এই পাপৰ তো প্ৰায়শ্চিত এনেও নহয় কিন্তু মই এই পাপৰ প্ৰায়শ্চিত কৰিবৰ কাৰণে গংগা স্নানলৈ যাব খোজো গংগাত গা ধুবলৈ যাব খোজো নীলাম্বৰে ক'লে ঠিক আছে যা হাসি পাত্ৰই গংগা স্নানলৈ যাম বুলি মন দি শুনিবা হাসি পাত্ৰই গংগা স্নানলৈ যাম বুলি কি কৰিলে গংগা স্নানলৈ যাম বুলি বংগলৈ গুচি গ'ল কলৈ গুচি গ'ল বংগলৈ গুচি গ'ল কলৈ গুচি গ'ল বংগলৈ গুচি গ'ল হাসি পাত্ৰ কলৈ গুচি গ'ল ওকে হাসি পাত্ৰ কলৈ গুচি গ'ল বংগলৈ গুচি গ'ল হাসি পাত্ৰ বংগলৈ গুচি গৈ সেই সময়ত বংগৰ নবাব আছিল হুছেইন শাহ চাহটো তোমালোকে প্ৰথম চত আকাৰ হ লিখিব পাৰা বা এইটো লিখিব পাৰা চাহ ঠিক আছে দুয়োটাৰ এটা লিখিব পাৰা দুয়োটাই আছে তো হুছেইন শাহৰ ওচৰলৈ গুচি গ'ল কোন হাসি পাত্ৰ গৈ হুছেইন শাহক ক'লে যে আপুনি মোক সহায় কৰক হুছেইন শাহে ক'লে কেনেদৰে সহায় কৰোঁ ক'লে যে আপুনি খেন বংশক আক্ৰমণ কৰক অসমৰ আৰু তাৰ পিছত হাসি পাত্ৰই কি ক'লে নীলাম্বৰৰ যিবোৰ আভ্যন্তৰীণ লেকুনা আছিল প্ৰশাসনিক লেকুনা আছিল ৰাজ্যৰ যিবোৰ লেকুনা আছিল সেই গোটেইবোৰ বস্তু লাগাতকৈ বেছিকে ক'লে কাক লাগাতকৈও বেছিকে কাক ক'লে লাগাতকৈও বেছিয়ে হুছেইন শাহক ক'লে হুছেইন শাহক পাত বঢ়াই ক'লে বুলি যে কয় অসমীয়াত কি বুলি কয় পাত বঢ়াই ক'লে তো হুছেইন শাহক পাত বঢ়াই ক'লে মানে যিমান আছে তাতকৈ অলপ বেছিকে ক'লে হুছেইন শাহক ঠিক আছে হুছেইন শাহক যেতিয়া এই বিষয়ে ক'লে হুছেইন শাহ মান্তি হ'ল আৰু নিজৰ মুখ্য সেনাপতিক হাসি পাত্ৰৰ লগত পঠাই দিলে অসমৰ খেন বংশ আক্ৰমণ কৰিবৰ কাৰণে মুখ্য সেনাপতি 1498 চনত কেতিয়া 1498 1498 চনত মুখ্য সেনাপতি হাসি পাত্ৰৰ লগত আহি খেন বংশৰ সীমা পালে কি পালে ধন কি পালে সীমা পালে ঠিক আছে তো হাসি পাত্ৰৰ লগত হুছেইন শাহৰ মুখ্য সেনাপতি বা প্ৰধান সেনাপতি আহি সীমা পালে খেন বংশৰ এতিয়া চোৱা সীমা পোৱাৰ পিছত কি হ'ল জানানে নাই এদিন কি হ'ল যুদ্ধ আৰম্ভ হৈ গ'ল যুদ্ধ যেদিন আৰম্ভ হ'ল তাৰ পিছত কণ্টিনিউৱাছলি সাংঘাতিক যুদ্ধ চলিছিল কাৰ মাজত এটা সাইডে আছিল খেন বংশ আৰু ভাৰ্চেছ এফালে আছিল কোন এফালে আছিল মুছলমান সৈনিক বা আক্ৰমণকাৰী হুছেইন শাহৰ মুছলমান আক্ৰমণকাৰী যুদ্ধ হ'ল এই যুদ্ধ ইমান সাংঘাতিক আছিল কিন্তু পিছলৈ গৈ যেতিয়া মুছলমান সেনাপতিজনে মানে হুছেইন শাহৰ প্ৰধান সেনাপতিজনে অনুভৱ কৰিলে সেনাপতিজনে যে এনেকে নীলাম্বৰক হৰুৱাব পৰা নাযাব কি কৰা যায় যদি ভালভাৱে সিধা আকাৰে হৰুৱাব পৰা নাযায় তেতিয়াহ'লে
ষড়যন্ত্ৰ কৰি হ'লেও নীলম্বৰক হৰুৱাব লাগিব বা খেন বংশ ধ্বংস কৰিব লাগিব। এই মতে তেওঁলোকে ষড়যন্ত্ৰ আৰম্ভ কৰিলে। এতিয়া ষড়যন্ত্ৰৰ মতে কি কৰিলে, এদিন কি কৰিলে, মুছলমান সৈন্যৰ যিজন প্ৰধান সেনাপতি আছিল হুছেইন শ্বাহৰ প্ৰধান সেনাপতিজনে এদিন এজন দূত পঠালে। কি পঠালে? দূত, মেছেঞ্জাৰ এজন পঠালে। কাৰ? ৰাজসভালৈ, নীলাম্বৰৰ ৰাজসভালৈ পঠালে। আৰু নীলাম্বৰৰ ৰাজসভাত গৈ কিনে দূতজনে ক'লে যে আমি যিখন যুদ্ধ চলি আছে এই যুদ্ধত আমি জিকিব নোৱাৰো, আমি পৰাজয় স্বীকাৰ কৰিছো, এতিয়া আমি নিজৰ ৰাজ্যলৈ বা বংগদেশলৈ উভতি যাম, কিন্তু যোৱাৰ আগতে আমি এবাৰ নীলাম্বৰক সন্মুখাসন্মুখীভাৱে লগ পাব খোজো আৰু তেওঁৰ সৈতে কথা পাতিব খোজো। কোনে কথা পাতিব খোজে? মুখ্য সেনাপতিজনে কথা পাতিব খোজে। নীলম্বৰ মান্তি হৈ গ'ল, অনুমতি দিলে। আৰু সেইমতেই মন দিবা ভালদৰে, যিদিনা, বুজি আছা ধন? অ'কে, যিদিনা কথা পাতিবৰ সন্মুখাসন্মুখীন হ'ল, মানে যিদিনা সেই দিনটো আহিল, কোৱা যায় যে মুছলমান সৈনিকসকলে মহিলাৰ ভাও ধৰি আহিছিল আৰু ৰাজমহলত আহি আক্ৰমণ কৰি দিছিল নীলম্বৰৰ ৰাজসভাত। আৰু তাৰ পিছত তেওঁলোকে নীলম্বৰক কাৰাবন্দী কৰিছিল আৰু নীলম্বৰক লৈ যাবৰ কাৰণে এটা লোহাৰ ষ্ট্ৰাকচাৰ বনাইছিল। ঠিক আছে, য'ত তেওঁলোকে বংগলৈ লৈ যাব কাক? নীলম্বৰক। এই যে লোহাৰ যিটো বনালে তেওঁলোকে যিদিনা লৈ যাব, সেই সময়ত যথা সময়ত লৈ যোৱাৰ একদিন আগত, এৰাতি আগত, যিটো আগদিনা ৰাতি লৈ যোৱাৰ, মানে নীলম্বৰক লৈ যাব যিদিনা বংগলৈকে, তাৰ এক ৰাতি মানে এদিন আগত, যিদিনা ৰাতি, এজন লগুৱাই, বিশ্বাসী লগুৱা এজনে, নীলম্বৰৰ এজন বিশ্বাসী লগুৱাই কি কৰিলে? নীলম্বৰক মুক্ত কৰিলে তাৰ পৰা। ঠিক আছে, নীলম্বৰক মুক্ত কৰি দিলে। আৰু নীলম্বৰ যেতিয়া মুক্ত হ'ল, তাৰ আগতে মই এটা বস্তু কৈ লওঁ, নীলম্বৰৰ ৰাজধানী আছিল কি? নীলম্বৰৰ ৰাজধানী আছিল কি? কমতাপুৰ। কি আছিল? কমতাপুৰ। নীলম্বৰৰ ৰাজধানী আছিল কমতাপুৰ। আৰু সেই কমতাপুৰৰ পৰা যেতিয়া তেখেতক মুক্ত কৰিলে, তেখেত কমতাপুৰৰ পৰা পলাই গুচি গ'ল অন্য জেগালৈকে। নীলম্বৰ পলাই যোৱাৰ সুযোগ লৈ মুছলিম সৈন্যই কি কৰিলে, বা হুছেইন শ্বাহৰ সৈন্যই কি কৰিলে? গোটেই কমতাপুৰক নিজৰ অধীনলৈ লৈ গ'ল। আৰু সেই কাৰণেই আমি পঢ়িবলৈ পাওঁ, কি বুলি পঢ়িবলৈ পাওঁ, যে চতুৰ্থ মুছলিম আক্ৰমণ যেতিয়া হৈছিল 1498 চনত, তেতিয়াই শেষৰজন খেন বংশৰ ৰজা নীলম্বৰৰ সময়ত খেন বংশ অন্ত পৰিছিল। খেন বংশৰ অন্ত পৰিছিল। বুজি পালা? পাইছা ন? কিবা ডাউট আছে? নাই? অ'কে, আমি আগবাঢ়ো ইয়াৰ পিছত। ঠিক আছে, আগবাঢ়ো নে নাই? অ'কে, ভেৰি গুড। আমি ইয়াৰ পিছত আগবাঢ়ো এতিয়া।